ব্ৰেকিং নিউজ নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে সাংসদ ৰাজেন গোহাঁইৰ ঘৰত উপস্থিত হয় ৰূপক শৰ্মা। অৱশ্যে ৰাজেন গোহাঁইক সাক্ষাৎ নাপালে ৰূপক শৰ্মাই। ৰাজেন গোহাঁইৰ পুত্ৰক সাক্ষাৎ কৰি উভতি আহিল ৰূপক শৰ্মা। আজি নগাঁৱত মনোনয়ন দাখিল কৰিব ৰূপক শৰ্মাই। মাজনিশা তালিকা প্ৰকাশ পাইছে ৰূপক শৰ্মাৰ নাম। নগাঁও সমষ্টিৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে বৰ্তমানৰ নগাঁৱৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘৰত উপস্থিত হয় ৰূপক শৰ্মা। অৱশ্যে ৰাজেন গোহাঁইৰ সাক্ষাৎ লাভ নকৰিলে ৰূপক শৰ্মাই। ৰাজেন গোহাঁইৰ পুত্ৰকহে সাক্ষাৎ কৰি উভতি আহিল ৰূপক শৰ্মা আৰু আজি নগাঁৱত মনোনয়ন দাখিল কৰিব ৰূপক শৰ্মাই। আৰু এই সন্দৰ্ভত অধিক তথ্য আমাক জনাব আমাৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাই। নীলোৎপল। হয়, ইতিমধ্যে ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ ঘৰত আহি উপস্থিত হৈছে সেই বিধায়ক ৰূপক শৰ্মা আৰু প্ৰাৰ্থিত্ব লাভৰ পিছতে মই দেখুৱাইছোঁ বৰ্তমান ৰেল ৰাজ্যমন্ত্ৰী ৰূপক শৰ্মাৰ ঘৰত আহি উপস্থিত হৈছে সেই বিধায়ক ৰূপক শৰ্মা আৰু ইতিমধ্যে তেখেতৰ পুত্ৰৰ সৈতে বাৰ্তালাপত মিলিত হৈছে। যিহেতু ৰাজেন গোহাঁই গৃহত অনুপস্থিত, সেয়েহে তেওঁৰ পুত্ৰৰ সৈতে কথা পাতিছে আৰু ইয়াৰ পিছতে তেওঁ ওলাই আহিছে। আৰু এটা কথা ক'ব লাগিব যে তেওঁ যিহেতু ৰেল ৰাজ্যমন্ত্ৰীগৰাকীৰ ঘৰত অনুপস্থিত আছে, গতিকে অনুপস্থিত থকাৰ বাবে পুত্ৰৰ সৈতে লগ হৈছে। হয় হয়, নাই মই মন্দিৰৰ পৰা পোনে আহিলোঁ ৰাজেন গোহাঁই ডাঙৰ ঘৰলৈ। তেখেত অলপ ওলাই গৈছে, কিন্তু আহিব তেখেতে, লগ পাম তেখেতৰ বিষয়ে। কাৰণ মই কৈছোঁ আপোনালোকক যে তেখেতৰ আশীৰ্বাদ নোহোৱাকৈ আমি আগবাঢ়িব নোৱাৰোঁ। যোৱা 20টা বছৰত তেখেতৰ এই সমষ্টিটোৰ প্ৰতি যিখিনি কাম কৰি গৈছে, যিখিনি সেৱা কৰি থৈ গৈছে, বিশেষভাৱে তেওঁ মন্ত্ৰী থকা অৱস্থাত আমি তেখেতৰ আদৰ্শখিনি লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। তেখেতক আমি সেৱা জনাবৰ কাৰণে আহিছিলোঁ আজি, যদিও পোৱা নাই, কিন্তু তেখেতৰ আশীৰ্বাদ আমি লৈ পেলাই আগবাঢ়ি যাম। নিশ্চয় নিশ্চয়, যিহেতু ৰেল ৰাজ্যমন্ত্ৰী ঘৰত অনুপস্থিত আছে, গতিকে সেয়েহে অনুপস্থিত থকাৰ বাবে তেওঁ লগ নাপালে। কিন্তু কিছু সময়ৰ পিছতে ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই আহি তেওঁৰ লগত লগ কৰিব আৰু তেওঁ ইতিমধ্যে জনাইছে যে তেওঁৰ আশীৰ্বাদ আছে তেওঁলোক ৰূপক শৰ্মাৰ লগত। আৰু ইয়াৰ পিছত পুনৰ নিৰ্বাচনী জলপতি নহয়, অকণমান তেখেত ওলাই যাব বুলি কৈছে, ওলাই গৈছে। তথাপিও মই কৈছোঁ যে যিহেতু 20টাকৈ বছৰ ৰাজেন গোহাঁই ডাঙৰীয়াই এই সমষ্টিত তেখেতে তেওঁ ৰাইজে সেৱা কৰিছে, বিশেষভাৱে তেখেতে মন্ত্ৰী থকা অৱস্থাত যথেষ্টখিনি কাম কৰিছে নগাঁৱৰ লগতে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত। তেখেতৰ যিখিনি কাম কাজখিনি আমি এইখিনি কাগজত লৈ আমি আগবাঢ়ি যাব লাগিব। তেখেতৰ আশীৰ্বাদ লৈ পেলাই আমি আগবাঢ়ি যাব লাগিব। আমি তেখেতৰ আশীৰ্বাদ লৈ পেলাই আহিছোঁ। আমি বৰ্তমান নাই যদি পাবহি আহি পেলাই, আৰু আমি একেলগে আগবাঢ়ি যাম। নিশ্চয় নিশ্চয়, মই দেখুৱাইছোঁ এইদৰে বৰ্তমান ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ ঘৰত আহি উপস্থিত হোৱাৰ পিছত বিধায়ক ৰূপক শৰ্মা, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, তেখেতে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। আৰু অকল বিজেপিৰে মন্ত্ৰী নহয়, অগপৰো কেইবাগৰাকী মন্ত্ৰী আহি পেলাই, 2গৰাকী মন্ত্ৰী আহি পেলাই অতুল বৰা, কেশৱ মহন্ত তেওঁলোকে সেই সংগ দিব। সেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আহিব, স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কেইবাগৰাকী বিধায়কে আহি সংগ দিবহি। আৰু এটা কথা ক'ব লাগিব যে প্ৰথম আজি পুৱা হনুমান মন্দিৰৰ আশীৰ্বাদ লোৱাৰ পিছত ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ ঘৰত আহি উপস্থিত আছিল সেই বিধায়ক ৰূপক শৰ্মা। আৰু তেওঁ যিহেতু ৰেল ৰাজ্যমন্ত্ৰীগৰাকী যিহেতু গৃহত অনুপস্থিত থকাৰ বাবে তেওঁৰ পুত্ৰৰ সৈতে বাৰ্তালাপ কৰে আৰু ইতিমধ্যে তেওঁক জনাইছে যে তেওঁৰ আশীৰ্বাদ আছে তেওঁৰ লগত। আৰু সকলোৱে ঐক্যবদ্ধ হৈ যি কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে যুঁজত অৱতীৰ্ণ হ'ব বুলি কৈছে। আৰু ইতিমধ্যে নগাঁৱত নিৰ্বাচনী যুঁজৰ যেন আৰম্ভণি কৰিছে, তাৰেই একমান পোৱা গৈছে। হয়, নীলোৎপল, ধন্যবাদ।